স্পেশালি মই আজি এটা কথা কম, এই বছৰটোৰ এই দিনটো আপোনালোকৰ বাবে সুবৰ্ণ সুযোগ, গোল্ডেন অপৰচুনিটি, আৰু এয়া এই বছৰটো শেষ আপোনালোকে সুবিধা বুলি ধৰি ল'ব। কেনেধৰণে আমাৰ মাইণ্ডটো চেঞ্জ হয়, আমাৰ মাইণ্ডছেট বা আমাৰ দৃষ্টিভংগী, মই একেবাৰে সূক্ষ্মভাৱে যদি ক'বলৈ যাওঁ, আমাৰ দৃষ্টিভংগী কেনেকৈ সলনি কৰিব পাৰি এটা দিনৰ পৰা সম্ভৱ। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ এটি অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এটা বিশেষ টপিকৰ ওপৰত, সেয়া হৈছে মেনিফেষ্টেশ্যন অফক'ৰ্ছ। আৰু মেনিফেষ্টেশ্যন আমি কাৰ লগত কৰিম, কেনেদৰে কৰিম, এইবাৰ মেনিফেষ্টেশ্যনৰ কেনেধৰণে আমি আগবাঢ়িম সেইখিনি জনাম। আৰু লগতে মই এটা কথা কওঁ, আপোনালোকে জানে যে মই এঞ্জেল নাম্বাৰ অলৰেডি এটা ভিডিঅ' দিছোঁৱেই। মই এঞ্জেল নাম্বাৰ কিমান বেছি বিশ্বাস কৰোঁ, আৰু আজি যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ তেতিয়াই হৈছে 333। এঞ্জেল শ্ব'জ দেয়াৰ প্ৰেজেঞ্চ। মই সদায় সেইটো কথা বিলিভ কৰোঁ, আৰু সঁচাকৈ কওঁ এই ভিডিঅ'টো সেইসকলৰ ওচৰত গৈ পাইছে বা সেইসকলে ভিডিঅ'টো ভিউ কৰিছে যিসকলে স্পিৰিচুৱেলি গ্ৰ' হ'ব বিচাৰে, যিসকলে জ্ঞান আহৰণ কৰিব বিচাৰে, নতুন কিবা শিকিব বিচাৰে, আৰু লগতে তেওঁলোকে প্ৰপাৰ গাইডেঞ্চ বা এজন গুৰু বা এজন মেণ্টৰ বিচাৰি আছে, বা নিজৰ এনাৰ্জি এলাইনমেণ্ট বিচাৰি আছে, বা নহ'লে ক'ৰবাত যদি ষ্টাক হৈছে তেতিয়াহ'লে তাৰ পৰা আগবাঢ়িব বিচাৰি আছে এটা প্ৰপাৰ গাইডেঞ্চত, বা তেওঁলোকে আৰু বেছি ডেফথত গৈ পেলাই নিজৰ এনাৰ্জিৰ লগত নিজৰ কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। আৰু স্পেচিয়েলি মই আজি এটা কথা ক'ম, এই বছৰটোৰ এই ভিডিঅ'টো বা এই দিনটো আপোনালোকৰ বাবে সুবৰ্ণ সুযোগ, গোল্ডেন অপৰচুনিটি, আৰু এয়া এই বছৰটো শেষ আপোনালোকে সুবিধা বুলি ধৰি ল'ব। গতিকে এই দিনটোতনো কি হ'ব, এই দিনটোতো বিশেষ কি মহত্ব আছে, এই গোটেইখিনি বস্তু মই আপোনালোকৰ সন্মুখলৈ এতিয়া দাঙি ধৰিম। প্ৰথমে মই এজন বিশেষ ব্যক্তিৰ কথা ক'ম, যাক আমাৰ আমাৰ ভিডিঅ' চোৱা আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকে মোটামুটি ইতিমধ্যে গম পায়। তেখেত হৈছে মোৰ মেণ্টৰ, মুম্বাইৰ ডক্টৰ আশিষ নাৰায়ণকাৰ। তেখেতৰ ভিডিঅ'টো বহুতে চাইছে, মই তথাপিও তেখেতৰ এটা ভিডিঅ' এইখিনিত অকণমানকৈ মই সংলগ্ন কৰি দিবলৈ বিচাৰিছোঁ। তেখেতে কেনেধৰণে মেনিফেষ্টেশ্যনৰ ওপৰত কথা কয়, কেনেধৰণেৰে তেওঁ এনাৰ্জি এলাইনমেণ্ট কৰে, সেই সম্পৰ্কে অকণমান মই ভিডিঅ' কেইটামান ইয়াতে দি দিবলৈ বিচাৰিছোঁ। তেওঁৰ ক্লাছেছবোৰ কেনেকুৱা ধৰণৰ হয়, আমাৰ অসমত এতিয়ালৈকে বহুতবিলাক ক্লাছ দিলে, আমি ডিভাইন ব্লেছিংছে তেখেতক হোষ্ট কৰাৰ অপৰচুনিটি পাইছোঁ, সেই সম্পৰ্কে মই ইয়াতে কেইটামান ভিডিঅ' এড কৰি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ'কেইটা চাই আপোনালোক বহুত বেছি ইনস্পায়াৰ হৈছে, বহুত বেছি ভাল লাগিছে নহয় জানো। গতিকে ময়ো তেখেতক তেনেধৰণে লগ পাইছিলোঁ 2019 চনত। সেইখিনি সময়ত এনেকুৱা এটা ক্লাছৰ মাজেদি আচলতে লগ পোৱাৰ সুযোগ পাইছিলোঁ, আৰু তেতিয়াৰ পৰা তেখেতক মই এজ এ গাইড, এজ এ মেণ্টৰ বা এজ এ গুৰু যি বুলি নকওঁ, তেখেতক তেনেধৰণে মানে ভাবিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেখেতে দেখুওৱা বাট, আৰু আমাক সদায় এজন জীৱনত কোনোবা নহয় কোনোবা গাইডেঞ্চ লাগে, কোনোবা নহয় কোনোবা পোহৰৰ দিশে আগবঢ়াই নিয়া ব্যক্তি লাগে, আৰু সেই ব্যক্তিজনেই হৈছে ডক্টৰ আশিষ নাৰায়ণকাৰ। আজি মোৰ কথাই কওঁ বা আলিয়াৰ কথাই কওঁ, বা অসমত যিমান আমাৰ লগত প্ৰেক্টিশ্যনাৰ্ছ কাম কৰি আছে তেখেতসকলেও তেখেতক নিশ্চয়কৈ বহুতজনে ওচৰৰ পৰা লগ পাইছে, যিসকলে ক্লাছ কৰিছে তেখেতৰ লগত। আমি ইয়াৰ আগতেও কেইবাবাৰো ক্লাছ কৰিছোঁ, মানি ক্লাছ অলম'ষ্ট 3বাৰমান কৰিছোঁ, তাৰপাছতো আমি ফাউণ্ডেশ্যন ক্লাছ কৰিছোঁ তেখেতৰ লগত, আৰু এইবাৰতো আমি এক্সেছ বাৰ্ছ ক্লাছো কৰিছিলোঁ। গতিকে বহুতে অপৰচুনিটি পাইছে। এতিয়া মই অকণমান যিসকলে নাজানে বা যিসকলে আৰু অকণ ইনডেপ্থ জানিব বিচাৰে তেখেতৰ বিষয়ে মই অকণমান জনাব বিচাৰোঁ। তেখেত হৈছে এজন মেডিকেল ডক্টৰ বাই প্ৰফেশ্যন, কিন্তু
এতিয়া তেখেত সেই প্ৰফেশ্যনটোত নাই তেখেতে আজি হিলাৰ হিচাপে বা এজন লাইফ কোচ বা মেনিফেষ্টেশ্যন মাইষ্ট্ৰ' বুলি যাক কোৱা হয় মেনিফেষ্টেশ্যনৰ গুৰু হিচাপে মানে বিভিন্নজনক আচলতে গাইড কৰি আহিছে পাৰ্চনেলি আৰু ইন গ্ৰুপ তো গ্ৰুপত কেনেকৈ হয় যেতিয়া এটা ক্লাছ হয় তেতিয়া ইন গ্ৰুপ হয় বা ইন মাছ হয় আৰু যেতিয়া পাৰ্চনেলি কৰে সেইটো তেওঁ চেলিব্ৰিটিসকলক বম্বেত বা তেনেকুৱা ধৰণৰ মই বহুত বলিউডৰ চেলিব্ৰিটি লগ পাইছোঁ যিসকলে তেওঁৰ আণ্ডাৰত কাম কৰি আছে তেখেতৰ গাইডেঞ্চত কাম কৰি আছে অ'কে মই নিজে পাৰ্চনেলি তেখেতসকলক বম্বে যাওঁতে লগো পাইছোঁ তেনেকুৱা ধৰণৰ আৰু তেখেতে প্ৰথম তেখেতৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে মানে তেওঁ ডক্টৰ যেতিয়া তেওঁ কণ্টিনিউ নকৰোঁ বুলি ভাবিলে মেডিকেল ডক্টৰ প্ৰফেশ্যনটো যে তেওঁ সেইটো প্ৰফেশ্যনত তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ এনাৰ্জিটো এলাইনমেণ্ট হোৱা নাছিলে আৰু তেতিয়া তেওঁ সেই প্ৰফেশ্যনটো সম্পূৰ্ণৰূপে বাদ দিছিলে আৰু কৈছিলে যে মই এনেকুৱা ধৰণৰ অল্টাৰনেটিভ হিলিং মডেলিটিত যাম গতিকে তেনেধৰণে তেওঁ আজি 18 বছৰ ধৰি কাম কৰি আছে আৰু প্ৰথম তেওঁ যে পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপিষ্ট হিচাপে কাম কৰিছিলে যিটো আপোনালোকে বহুত আগতে কোনোবা আমাৰ সময়ৰ মানে আমাৰ নিজৰ বহুতৰ মনত থাকিব পাৰে NDTV বুলি এটা চেনেল আছিলে তাতেই আহিছিলে তেনেকুৱা ধৰণৰ পাষ্ট লাইফৰ ওপৰত হিপনোটাইজ কৰি পেলাই তেখেতক পাষ্ট লাইফলৈ লৈ যায় তেনেকুৱা ধৰণৰ তেওঁ এজন খুব বেছি সেইখিনি সময়ত ছাকচেছফুল পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপিষ্ট আছিলে কিন্তু কথা হ'ল তেওঁ সেই প্ৰফেশ্যনটো ইভেন পাষ্ট লাইফ ৰিগ্ৰেশ্যন থেৰাপিও তেওঁ কমপ্লিটলি এতিয়া বন্ধ কৰি দিলে হি ইজ এক্সেলেণ্ট টেৰো কাৰ্ড টিচাৰ এতিয়া মই ৰিডাৰ বুলি এইটো কাৰণে নকওঁ বিকজ তেওঁ আজিকালি ৰিডিং তেনেকৈ নকৰে যদি কৰে তেওঁ ছ'চিয়েল মিডিয়াত কাৰোবাৰ কাৰণে কাৰ্ড উলিয়াই বা তেনেকুৱা ধৰণৰ কিন্তু আজিকালি বেছিকেলি ক্লাছে দিয়ে গতিকে এতিয়া বহুত ধৰণৰ ক্লাছেছ দিয়ে চামনিজিম মানে স্পিৰিট ৱৰ্ল্ডৰ ক্লাছ দিয়ে আৰু লগতে তেখেতৰ বিভিন্ন বিষয়ত আচলতে তেওঁ এই আজি 18 বছৰ অধ্যয়ন কৰি পেলাই বিভিন্ন দিশত তেখেতৰ পাৰগতদৰ্শিতা আছে আৰু সেই হিচাপে তেখেতে কৰি আহিছে আৰু তেখেত এজন এক্সেছ বাৰ্জ কনচিয়াছনেছ ফেচিলিটেটৰ আৰু তেখেতে সেইকাৰণে ফাউণ্ডেশ্যন ক্লাছ তেখেতে দিয়ে আৰু ইণ্ডিয়ালৈ যেতিয়া একচুৱেলি এক্সেছ বাৰ্জ আহিছিলে তেতিয়াৰে পৰাই তেখেতে ফাউণ্ডেশ্যন ক্লাছ ইণ্ডিয়াত দি আছে আৰু ওৱান অফ দ্য টপ মষ্ট ফেচিলিটেটৰ ইন ইণ্ডিয়া বুলি তেখেতক কোৱা যায় তেখেতক বহুতে মেজিচিয়ান বুলি কয় মেজিচিয়ান আচলতে বহুতে নহয় প্ৰত্যেকেই যি তেওঁক লগ পাইছে তেওঁলোকে কয় যে হি ইজ এ মেজিচিয়ান কিয় তেওঁৰ অৰাটোত বা তেওঁৰ ক্লাছৰ সেই এনাৰ্জিটোত থাকিলে আচলতে এটা বেলেগ ধৰণৰ ভাইব্ৰেশ্যন থাকে এটা বেলেগ ধৰণৰ উৰ্জা থাকে এক বেলেগ ধৰণৰ এনাৰ্জি থাকে আৰু ক'ব নোৱাৰাকৈ আপুনি অট'মেটিকলি আপোনাৰ চিন্তাধাৰাবোৰ লাহে লাহে আপোনাৰ সলনি হ'বলৈ আৰম্ভ কৰে তেওঁৰ যিবোৰ কথা তেওঁৰ যিখিনি কোচিং কৰে মই কোচিং কৰা বুলিয়ে শব্দটো ক'লোঁ যি ধৰণে এটা দিনত তেওঁ খুব সুন্দৰকৈ মডিউল কৰে কোচিং কৰে বা আপোনাক যিখিনি দি থৈ যায় এটা দিনত সেইখিনি আপোনাক বহুত দিনলৈকে বহুত ভাল ভাল কাম কৰাত বা আপোনাৰ নিজৰ ইনস্পিৰেশ্যন বা আপোনাৰ নিজৰ সপোনবোৰৰ ওপৰত কাম কৰাৰ কাৰণে বহুত বেছি সাহস যোগাই থৈ যায় এতিয়া আহোঁ 23 নৱেম্বৰ এইবাৰ অসমত আমি পুনৰবাৰ ডিভাইন ব্লেছিংছে তেখেতক আমন্ত্ৰণ জনাই আনিছোঁ 23 নৱেম্বৰত একচুৱেলি আমাৰ ক্লাছটো আছিলে 21 ছেপ্টেম্বৰত কিন্তু সকলোৱে গমেই পাইছে জুবিনদাৰ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈছিলে 19 তাৰিখে গতিকে তেখেত যদিও আহি পাইছিলে 20 তাৰিখে অসমত আহি পোৱাৰ পাছত তেওঁ সিদ্ধান্ত লৈছিলে যে আমি ডেফিনেটলি এইটো ক্লাছ এইখিনি সময়ত কৰিব নোৱাৰোঁ কাৰণ ইয়াত বহুত বেছি এনাৰ্জিৰ প্ৰয়োজন হয় লগতে মানুহৰ মনবোৰ ভাল হৈ থাকিব লাগিব আৰু সেইখিনি সময়ত তেওঁ কমপ্লিটলি যদিও তেওঁলোকে গোটেই বম্বেৰ পৰাই টীমটো আহিছিলে তথাপিতো খুব এটা সাংঘাতিক ধৰণৰ ষ্ট্ৰং ডিচিশ্যন লৈছিলে আমাৰ কাৰণে বহুত অসুবিধা হৈছিলে এইখিনি সময়ত সেই সিদ্ধান্তটো ল'বলৈ আৰু শেষত তেখেতে সিদ্ধান্ত লৈছিলে যে 23 নৱেম্বৰত তেখেতে ক্লাছটো ল'ব গতিকে এইখিনিয়ে কথা এতিয়া আমি কৰিবলৈ ওলাইছোঁ 23 নৱেম্বৰ আৰু মই ভাবোঁ যিসকলে তেখেতক লগ পোৱা নাই এই এটা সুবৰ্ণ সুযোগ এই বছৰটোৰ শেষৰ সুবিধা আপোনালোকৰ বাবে শেষ সুবিধা যে এবছৰ তেখেতক আপোনালোকে লগ কৰিব পাৰে যিসকলে তেখেতক ফ'ল' কৰে যিসকলে তেখেতক লগ কৰিম বুলি ভাবিছে আপোনালোকৰ কাৰণে এটা অপৰচুনিটি টু প্ৰগ্ৰাম ইয়'ৰ মাইণ্ড টু এৰেঞ্জ ইয়'ৰ এভৰিথিং এৰাউণ্ড আছ আমাৰ সন্মুখত যিবিলাক থাকে আমি কৰিব পৰা নাই আগবাঢ়িব পৰা নাই আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছে এতিয়া আমি কোনো এনেকুৱা এটা ষ্টেটত আছোঁ যেন একো কৰিবই মন নাযায় যেন একেবাৰে শূন্যতা কিবা এটা নোহোৱা হৈ গ'ল হঠাতে নহয় জানো সকলো ক'ৰবাত নহয় ক'ৰবাত স্থবিৰ হৈ গৈছে কিন্তু কোনো আগবাঢ়িব পৰা নাই সেই জেগাখিনিৰ পৰা
গতিকে মই ভাবোঁ এই বিশেষ ক্লাছটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। প্ৰথমে কওঁ এই ক্লাছটোত কি থাকিব। ডেফিনেটলি আমি ফাইনেন্সৰ ওপৰত কথা পাতিম, যিটোৰ কাৰণে আমি ক্লাছৰ নামটো যিহেতু মানি ক্লাছ বুলি কওঁ বা মানি মেজিক বিগিনছ নাও, আমাৰ ক্লাছটোৰ নাম এবাৰ এইটো মেজিক বিগিনছ নাও, মানি মেজিক বিগিনছ নাও। চ' ডেফিনেটলি ফাইনেন্সৰ ওপৰত কথা থাকিবই। আৰু ওৱান অফ দ্য প্ৰাইম টপিক এভৰি পিপল, সকলোৱে গ্ৰ' হ'ব বিচৰা এটা প্ৰাইম দিশ, আমাৰ জীৱনৰ এটা দিশ হৈছে অৰ্থনৈতিক দিশটো, ফাইনেন্স। গতিকে ফাইনেন্সটো আমি সকলোৱে ভাল কৰিব বিচাৰোঁ, কাৰণ ফাইনেন্সৰ লগত বহুত কথা জড়িত হৈ থাকে। এখন ঘৰ কেনেকৈ ভালকৈ চলিব বা কেনেকৈ আমাৰ কেৰিয়াৰ গ্ৰ'থ হ'ব। আমি এতিয়া ফাইনেন্স বুলি ক'লে গোটেই বস্তুবোৰ আচলতে সাঙুৰি ল'ব লাগিব। কেৰিয়াৰত কেনেকৈ আগবাঢ়িম, কেনেকৈ নতুন ব্যৱসায় এটাত আগবাঢ়িম, কেনেকৈ আমাৰ মাইণ্ডছেটটো আমি সলনি কৰিম। কিছুমান সৰু সৰু কথা আমাক বহুত দিগদাৰি দি থাকে ফাইনেন্সৰ ক্ষেত্ৰত। ভয় খাওঁ আমি খুব সহজতে যে আচ্ছা এইটো কৰিম নে নকৰিম, পইচা যদি লছ হয়। এই গোটেই বস্তুবোৰৰ পৰা আচলতে নিজক কেনেকৈ মুক্ত কৰি আমি আমাৰ নিজৰ যোনটো আমাৰ গ'ল, আমাৰ যোনটো ডিজায়াৰ, আমাৰ যোনটো আশা, আমাৰ যিটো সপোন, সেই পিছফালে আমি কেনেকৈ যাব পাৰোঁ, এই গোটেই কথাখিনি আচলতে তেখেতে দি থৈ যায়। খুব সুন্দৰকৈ কৰে ক্লাছ। আগতে যিসকল ব্যক্তিয়ে কৰিছে তেখেতসকলক আপোনালোকে সুধি চাব পাৰে কেনেকুৱা ধৰণৰ হয় ডক্টৰ আশীষ নাৰায়ণকাৰ ক্লাছ। আপোনালোকক সেইকাৰণে কওঁ, কোনোবাই যদি এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে মোৰ ভিডিঅ'টো চোৱাৰ পিছত, আপোনালোকে কিন্তু ইমিডিয়েটলি ৰেজিষ্ট্ৰেশ্যন কৰিব। কাৰণ আমাৰ এতিয়ালৈকে 150 ছিটছ আমাৰ অলৰেডি ফিল্ড আপ হৈ গ'ল। আমি যোৱাবাৰো মানে আজি বহুত দিনৰ আগৰ কথা নহয়, যোৱাবাৰ আমি বহুতখিনি মানুহৰ লগত আমি কৰিছিলোঁ একেলগে ক্লাছ। গতিকে ছিট কেপাচিটি এটা লিমিটলৈকে থাকে। গতিকে আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া নাম্বাৰটোত ইমিডিয়েটলি যোগাযোগ কৰক, ইমিডিয়েটলি মেছেজ কৰক। যিসকলে কৰিব নিবিচাৰে, যিসকলে এনেকুৱা ধৰণৰ কথাবিলাকত বিশ্বাস নকৰে, তেওঁলোকে ভিডিঅ'টো কাইণ্ডলি আপোনালোকে স্কিপ কৰিব পাৰে। আৰু যিসকলে মেনিফেষ্টেশ্যনৰ ওপৰত বিশ্বাস কৰে, যিসকলে এনাৰ্জিৰ ওপৰত বিশ্বাস কৰে, যিসকলে ভাবে যে হয় সেই ব্যক্তিজনে বিশেষভাৱে আপোনালোকক এটা উৰ্জাৰ লগত চিনাকি কৰি থৈ যাব, আপোনালোকক ডেফিনেটলি সেই মটিভেশ্যনখিনি দি থৈ যাব, তেতিয়াহ'লে আপোনালোকে তেখেতক লগ কৰিব পাৰে সেই দিনটোত। আৰু এটা মই কথা কওঁ, আচলতে এটা কথা মই বিশ্বাস কৰোঁ যে আপুনি যেতিয়া কোনোবা এজন ব্যক্তিক মনৰ পৰা ভাবিব ন, এই ব্যক্তিজনক সঁচাকৈ এই মানুহজনে কিবা এটা ক'লে মোৰ জীৱনত কিবা এটা পৰিৱৰ্তন হ'ব, এই মানুহজনৰ উৰ্জাটোৰ লগত যদি আমি কানেক্ট হওঁ, তেখেতৰ এলাইনমেণ্ট তেখেতৰ এনাৰ্জিৰ লগত যদি আমি এলাইন হওঁ, তেতিয়াহ'লে আমাৰ জীৱনতো সেই এলাইনমেণ্টখিনি পাম। এনেকৈ ধৰণে যদি আপোনালোকে ভাবে, তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি তাৰ ৰিজাল্ট পাব। এইখিনিতে এটা কথা কওঁ, আজি চাগে আপোনালোকে ভিডিঅ'টো কৰি থাকোঁতে কিবা এটা শব্দ পাই আছে। আচলতে আমাৰ যোনটো ফ্ল'ৰত আমি শ্বুট কৰোঁ তাৰ ওপৰৰ ফ্ল'ৰত কাম চলি আছে, আৰু আমি ডেফিনেটলি বন্ধ কৰিব নোৱাৰোঁ, কাৰণ কোনোবাই কাম লগাই থৈছে। গতিকে শব্দ এটা হৈ থাকিব পাৰে, আপোনালোকে অকণমান ডিষ্টাৰ্ব ফিল কৰিব পাৰে। মই জাষ্ট মাজতে কৰিলোঁ, কাৰণ মোৰ ভিডিঅ'টো কৰি থাকোঁতে মই ফিল কৰি আছোঁ কাম চলি থকাৰ বাবে সেই শব্দটো আহি আছে। গতিকে আই হোপ যিমানখিনি পাৰে আমাৰ কাটিবলৈ চেষ্টা কৰিব। তথাপি আপোনালোকে যদি কিবা অসুবিধা পায় তাৰ মাজতে ভিডিঅ'টো চাব। আৰু এতিয়া মই কওঁ যে কেনেধৰণে আমাৰ মাইণ্ডটো চেঞ্জ হয়, আমাৰ মাইণ্ডছেট বা আমাৰ দৃষ্টিভংগী, মই একেবাৰে সূক্ষ্মভাৱে যদি ক'বলৈ যাওঁ, আমাৰ দৃষ্টিভংগী কেনেকৈ সলনি কৰিব পাৰি। এটা দিনত কৰা সম্ভৱনে? মানে এটা দিনো নহয়, 10টা বজাৰ পৰা 2টা বজালৈ ক্লাছ হ'ব। গতিকে 4 ঘণ্টা 5 ঘণ্টা এটা ক্লাছত কেনেদৰে সম্ভৱ? কিন্তু মই যেতিয়া তেখেতক লগ পাইছিলোঁ এনেকুৱা এটা ক্লাছতে, ছেইম মানি ক্লাছ এটাতে লগ পাইছিলোঁ, আৰু সেইদিন ধৰি আজিলৈকে মোৰ জীৱনটোৰ গতিপথ একদম সম্পূৰ্ণ বেলেগ হ'ল বুলি মই ডাঠি আপোনালোকৰ আগত ক'ব পাৰোঁ। তাৰমানে ইয়াত কোনো ধৰণৰ বেলেগ কথা মিশ্ৰিত কৰি বা বেলেগ ধৰণে মই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। অকল মোৰে নহয়, মোৰ লগতে বহুজনৰ এই জীৱনটোত যথেষ্ট সলনি অনুভৱ আমি কৰোঁ। আলিয়া মই কেতিয়াবা পাতোঁ যে আমি যদি এনেকৈ নকৰিলোহেঁতেন, সেই দিনটো যদি আমি নগ'লোহেঁতেন, আমাৰ বাৰু জীৱনবোৰ কেনেকুৱা হ'লহেঁতেন চাগে। তেতিয়াৰে পৰা সেই যোনটো আমি প্ৰত্যেকটো বস্তু সহজকৈ ল'ব পৰা হ'লোঁ, যে নহয় যদি এনেকৈ আমি ভাবোঁ এই কামটো আমি এনেকৈ ধৰণে কৰিব পাৰিম, যদি ফাইনেন্সত কিবা আমাৰ হৈছে তেতিয়াহ'লে আমি আমাৰ নিজৰ মাইণ্ডছেটটো সলনি কৰিব লাগিব, যে আমি যদি কিবা এটা কৰিব পৰা নাই সেইটো একচুৱেলি মোৰ নিজৰহে ভুল, মই নিজৰ কাৰণেহে কৰিব পৰা নাই। বাকী বাহিৰত আমি যিবোৰ বিচাৰি ফুৰোঁ যে আমুকৰ কাৰণে হোৱা নাই, মোৰ ফাইনেন্সৰ কাৰণে হোৱা নাই, মোৰ মানে
কেপিটেল নাই, মোৰ হাতত পইচা নাই, মই সেইকাৰণে কৰিব পৰা নাই, এই বস্তুবোৰত যেতিয়া আমি যিমানেই এক্সকিউজেছবিলাক দি থাকিম সিমানে কি হয় আমাৰ লিমিটেশ্যনবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰৰ ওপৰত তেখেতে কাম কৰে, এনেকুৱা ধৰণৰ লিমিটেড বিলিভছৰ ওপৰত কাম কৰে, কেনেকৈ তাক ব্ৰেক কৰিব লাগে সেইটো তেওঁক শিকায়। আৰু লগতে এইবাৰৰ ক্লাছটোত প্ৰত্যেকবাৰ দিয়াৰ দৰে মিউজিক এটা সদায় দিয়ে, মানে এটা মিউজিক থাকে যিটো তেখেতে দিয়ে। আৰু মই কওঁ যে প্ৰত্যেকটো ক্লাছে আচলতে আগতেও যদি কোনোবাই ক্লাছ কৰিছে মই ভাবোঁ তেখেতসকলেও আকৌ জইন কৰিব লাগে। কিয় কৰিব লাগে? কাৰণ প্ৰত্যেকটো ক্লাছতে তেওঁ কিবা নহয় কিবা বেলেগ দিয়ে। আজি মই ইমান বছৰে কিমান ক্লাছ কৰিছোঁ, মানে একচুৱেলি চাবলৈ গ'লে মই প্ৰত্যেকটো ক্লাছে এটেণ্ড কৰোঁ, মই সদায় কিবা নহয় কিবা নতুন পাওঁ। এবাৰো আমি আগষ্ট মাহত 88 পৰ্টেলটো কৰিবলৈ গৈছিলোঁ আৰু ইট ৱাজ কমপ্লিটলি ডিফাৰেণ্ট ক্লাছ আগৰ ক্লাছবিলাক। মই তেতিয়া সুধিছোঁ মানে হাউ ইজ ইট পচিবল যে এভৰি ক্লাছত আপুনি কিবা নহয় কিবা নতুন দিয়ে মানুহক, বা কিবা নহয় কিবা ভাবিবলৈ দিয়ে, বা কিবা নহয় কিবা এটা নতুন চিন্তাধাৰা মানুহৰ মনত উদ্বেগ কৰে, কেনেকৈ সম্ভৱ? তেতিয়া তেখেতে জানে হি ইজ লাইক সদায় খুব স্মাইলিং ফেচ আৰু খুব সুন্দৰকৈ উত্তৰবোৰ দিয়ে। এটা কথাই কয় যে আই এম অলৱেজ গাইডেড বাই দ্য ডিভাইন এনাৰ্জি, বাই ইউনিভাৰ্ছে মোক সেইখিনি সময়ত যি গাইড কৰে মই সেইমতে এটা ক্লাছ দিওঁ। লাষ্ট আমাৰ যোনটো ক্লাছ হ'বলগীয়া আছিলে সেইটোত তেওঁ সেইখিনি সময়ত পিতৃপক্ষৰ কথা আছিলে, পিতৃপক্ষৰ ওপৰত কোৱাৰ কথা আছিলে, মেডিটেশ্যন কৰোৱাৰ কথা আছিলে। এইবাৰ হয়তো অকণমান সলনি কৰিব, যিহেতু এতিয়া এটা লং টাইম পাইছে, অলমষ্ট 2 months। গতিকে এইখিনি সময়ত তেখেতে আৰু বেছি অধ্যয়ন কৰে। আৰু মই যিহেতু বম্বে গ'লে তেখেতৰ ঘৰত আমি থাকোঁ বা তেনেকৈ ধৰণে আমি দেখা পাওঁ তেখেতক কণ্টিনিউৱাছলি নিজকে প্ৰায় 1 সপ্তাহমান ভিতৰতে আবদ্ধ কৰি ৰাখে আৰু পঢ়ি থাকে যে যিসকল ব্যক্তি এই ক্লাছটোলৈ আহে তেওঁলোকৰ যাতে প্ৰত্যেকজন ব্যক্তিয়ে উপকৃত হৈ যাওক। তেখেতৰ এটাই প্ৰাৰ্থনা ভগৱানৰ ওচৰত, সেইটোৱে। বিলিভ নকৰিব আপোনালোকে, এবাৰ আমি সেই বছৰ 12 ক্লাছটো কৰিছিলোঁ, 12 পৰ্টেল আমাৰ যিটো ডিচেম্বৰত আহিব, মই ভিডিঅ' বনাম তাৰ ওপৰত বাৰু। তেখেতৰ 12 ক্লাছটো কৰাৰ পাছত তেখেত যেতিয়া জানুৱাৰীত কামাখ্যা ভিজিট কৰিবলৈ আহিছিলে, মা কামাখ্যা, তেখেত খুব আহি থাকে। গোটেই মানুহখিনি যিমান অলমষ্ট সেই ক্লাছটো অনলাইন হৈছিল আৰু অলমষ্ট 600 মানুহ আছিলে অনলাইন হোৱাৰ কাৰণে। 600 মানুহৰ লিষ্টখন তেখেতে লৈ আহিছে, আপুনি ভাবক। আহি পেলাই তেওঁ প্ৰে কৰিছে। মানে মই তেতিয়া ভাবোঁ যে এজন মানুহে কিমান পাৰ্চনেলি কাৰোবাৰ কাৰণে ভাবিব পাৰে, আৰু খুব বেছি সেইখিনি সময়ত এনেকুৱা লাগে যে য়েছ আই এম উইথ এ ৰাইট পাৰ্চন। এটলিষ্ট মানে মই যাক গুৰু বুলি মানিছোঁ, যাক মেণ্টৰ বুলি কৈছোঁ, সঁচাকৈয়ে তেওঁ তাৰমানে ভাবিব লগা ধৰণৰ। আৰু এইবাৰ মই ইমান বেছি আৱেগিক হ'লোঁ যেতিয়া তেখেত আহি পাইছে 20 তাৰিখে। মই ফোনত কৈছিলোঁ এনেকৈ ধৰণে জুবিনদাৰ ডিমাইছৰ কথা। তেখেতে জুবিনদাক আগৰ পৰাই জানিছিলে, কিন্তু ইমান আমি যেনেকৈ জুবিনদাক যেনেকৈ আমাৰ কাৰণে তেখেত আমাৰ প্ৰাণ, হয়তো তেওঁ সেইটো লেভেলত জুবিনদাৰ লগত কানেক্ট কৰিব নোৱাৰিবও পাৰে তেতিয়া, কিন্তু জুবিনদাৰ কিছু গান তেওঁ শুনে আগৰ পৰা, যিটো অসম আহি থাকে গম পায় এজন তেনেকৈ ধৰণে আছে বুলি পেলাই ছিংগাৰ বা জানে তেওঁ। কিন্তু আহি ইয়াত যিটো পৰিৱেশ দেখা পালে, আহি পেলাই যেতিয়া কামাখ্যা পাইছে, মই যেতিয়া কৈ আছোঁ কথাখিনি ইয়াৰ পৰা যে এনেকুৱা ধৰণৰ হৈছে আৰু ইয়াত একদমেই বেয়া অৱস্থা হৈ আছে পৰিস্থিতিটো, কোনো মানুহ এতিয়া মানে কেনেকৈ ক্লাছ হ'ব, কি হ'ব, আৰু আমাৰ গ্ৰুপত বঢ়া হুলস্থুল, ক্লাছ হ'ব নে নহ'ব, কোনোবাই কৈছে হ'ব, কোনোবাই কৈছে নহ'ব। আমাৰ কাৰণে এটা খুব ক্ৰুচিয়েল টাইম আছিলে সেইখিনি সময়ত যে আমি কেনেকৈ সিদ্ধান্ত ল'ম, কাৰণ বহুত মানুহ অলৰেডি আহি পাই গৈছে, ডুবাইৰ পৰা আহিছে, কেৰেলাৰ পৰা আহিছিলে, বহুত জেগাৰ পৰা আহি, বেংগলোৰৰ পৰা আহিছিলে, আহি অলৰেডি গুৱাহাটীত পাই গৈছে তেওঁলোক। এতিয়া সেই মানুহখিনি টিকেটৰ কথা কি হ'ব, বহুত চিন্তা। তেতিয়া তেওঁ খালি মোক এটা কথা কৈছিলে, পল্লৱী, লেট মি কাম টু আসাম মে আকে মে ডিচিশ্যন লুংগা। তেতিয়ালৈকে আমি একো সিদ্ধান্ত নাজানো, কি হ'ব কি নহ'ব, মোৰ মনে মনে খুব ভয়ো লাগি আছে, কি বা সিদ্ধান্ত দিয়ে। তেওঁ যেতিয়া আহিলে, প্ৰথম আহি কামাখ্যা ভিজিট কৰিছে, আহি কামাখ্যা ভিজিট কৰাৰ পিছত তেওঁ জুবিনদা এনিমেল লাভাৰ বুলি যিহেতু গম পাইছিলে, জুবিনদা ৱাজ এ ফিলান্থ্ৰপিষ্ট, সেইটো কথা গম পাইছিলে। ছ' ইমিডিয়েটলি তেওঁ, এইটো আচলতে ক'বলগীয়া কথা নহয়, তেওঁ ভিডিঅ'ত কৈছে, তথাপিতো মই জাষ্ট ক'বৰ কাৰণে কৈছোঁ যে তেওঁ মানে সদায় ছাগলী ৰিলিজ কৰে, মানে তাতে ছাগলী পোৱালিবিলাক ৰিলিজ কৰিব পাৰে, তেওঁলোকক মানে বলি হোৱাৰ পৰা বচাবৰ কাৰণে তেওঁলোক এৰি দিব পাৰে। গতিকে আহি জুবিনাৰ নামত, মই সেইখিনি সময়ত নাছিলোঁ কাৰণ মোৰ ভৰিটোত কিবা এটা কাৰণ দুখ পাই আছিলোঁ, মই যাব পৰা নাছিলোঁ কামাখ্যা, মোৰ টীমৰ পৰা মানুহ গৈছিলে। তেতিয়া কৈছে যে জুবিনদাৰ নামত তেখেতে মানে ৰিলিজ কৰিছিলে ছাগলী। আৰু সেই কথাটোত ইভেন আমাৰ কামাখ্যাৰ যিসকল পূজাৰী আছিলে তেখেতসকলেও মানে তেওঁক
এনেকুৱা দৃষ্টিৰে চাইছে বোলে, ইমান মৰম কৰিছিলে বোলে সেই সময়খিনিত। মই তেখেতলোকে আহি মোক যেতিয়া কৈছে, মানে মোৰ টীমৰ মোৰ ভণ্টিগৰাকী, তেওঁ আহি পেলাই মোক কৈছে যে পল্লৱী বা আজি কিন্তু পূজাৰীসকল, ভণ্টিজনীৰ নাম মোৰ পূৰ্ণিমাই আহি মোক কৈছে, পল্লৱী বা আজি কিন্তু পূজাৰীকেইজন আচৰিত হৈ গৈছে, মানে বম্বেৰ পৰা এজন মানুহ আহি পেলাই এনেকৈ ধৰণে। আৰু জাষ্ট নেক্সট ডে এইটো বহুত পিছলৈকে সেইটো বহুত ডাঙৰ কথা হৈ নাথাকিলে, কাৰণ সকলোৱে ট্ৰিবিউট দিছে বা কিবা কৰিছে, কিন্তু সেই দিনটো ট্ৰিবিউট দিয়াটো বহুত ডাঙৰ, মানে এটা ডাঙৰ কথা বুলি মই সেইটো কথা কিবা ক'বলৈ জনাই, কিন্তু এজ এ হিউমেন তেওঁ কিমান গ্ৰাউণ্ডেড হয় সেই বস্তুটো আমি আচলতে বুজিবলৈ পাৰোঁ বা শিকিবলৈ বহুতো কথা আছে। আহি পালে ডিভাইন ব্লেছিংছত আমি সকলোৱে ৱেইট কৰি আছিলোঁ। পিছদিনাখন ক্লাছ, সেইদিনাখন আমি সিদ্ধান্ত ল'ব লাগে। তেখেতসকল আহি পাওঁতে আমাৰ যথেষ্ট দেৰি হৈছে, 6টামান বাজি গৈছে। এফালে আমাৰ গ্ৰুপত ডেফিনেটলি বৰ হুলস্থুল হৈ আছে, কি হ'ব কি নহ'ব, কাৰণ তিনিচুকীয়াৰ পৰা মানুহ আহি আছে, অলৰেডি ট্ৰেইনত উঠি গ'ল কোনোবা। এতিয়া আমি সিদ্ধান্ত একো দিবই পৰা নাছিলোঁ। তেওঁ খালি আহিছে, আহি 6টা বজাত পাইছে, পানী চানী দিছোঁ আৰু লগালগ মই ষ্টুডিঅ'লৈ, মই য'ত বহি আছোঁ এতিয়া কথা ষ্টুডিঅ', ইয়ালৈ মই মাতি আনিছোঁ, কাৰণ এই ৰুমটো ছাউণ্ড প্ৰুফ হয়। আৰু মই কৈছোঁ নহয়, তেখেতসকল টীমত আহিছিলে, তেওঁক মাতি আনিলোঁ, আলি আহিলে, মই আহিলোঁ, বহিলোঁ, মিটিং বহিলে আমাৰ। এটাই সুধিছোঁ তেখেতক কি কৰিম, কাৰণ অলৰেডি বহুত টাইম হৈ গৈছে আৰু মানুহবিলাক মানে পেনিক কৰিছে আৰু এতিয়া মানে কি হ'ব। যেতিয়া তেওঁ এটাই কথা কৈছে, দিছ ইজ নট দ্য ৰাইট টাইম ডু এ ক্লাছ লাইক দিছ। কাৰো এনাৰ্জি কোনেও এতিয়া ল'বই নোৱাৰিব, গ্ৰহণ কৰিব নোৱাৰিব। যিটো এনাৰ্জি মই দিব বিচাৰিছোঁ তেওঁলোকৰ লগত কোনো কাৰণতে মেটচ নহ'ব। আৰু আমি সেইকাৰণে বহুত ভাবি চিন্তি তেখেতে সিদ্ধান্ত লৈছে যে আমি এই সময়ত এইটো ক্লাছ কৰিব নোৱাৰোঁ। ক'ৰবাত সেই জুবিনদাৰ কথাখিনি হওক, বা তেওঁ যে আহি অসমৰ মানুহখিনিৰ কথা ভাবি অসমৰ তেওঁ কৰোঁ বুলি ক'লে কৰিবলগীয়া হ'ল, আমি কৰিবলৈ বাধ্য আছিলোঁ সেইখিনি সময়ত, কাৰণ আমাৰ উপায় নাই। আমি অলৰেডি মানুহৰ পৰা পে'মেণ্ট লৈ লৈছোঁ, তেওঁলোকে আহিব, সকলো মানুহ আহি গ'ল, 50%তকৈ অলম'ষ্ট 80% মানুহ ৰেডিও আছিলে কৰিবৰ কাৰণে। কিন্তু সেনেকুৱা সময়তো যেতিয়া তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লয়, তেতিয়া লাগে যে হয় আমি মানে এনেকুৱা এখন মানে ব্লেছিং, এনেকুৱা দুখন হাতৰ ব্লেছিংছত মানে আছোঁ, আশীৰ্বাদ পাই আছোঁ, যে আমি বহুত সৌভাগ্যৱান। সেইটো ক্ষেত্ৰত মই বা আলিয়ে আমি সদায় সেইটো কথাই কওঁ যে আমি বহুত সৌভাগ্যৱান আচলতে, তেনেকুৱা ধৰণৰ ব্যক্তিসকলক আমি লগ পাইছোঁ আমাৰ জীৱনকালত। গতিকে এইখিনিয়ে এজন হিউমেন মানৱ হিচাপে মানৱীয়তাটো মানে যেনেধৰণে তেওঁ ব্যক্ত কৰিলে সেই সময়খিনিত, বা আমাৰ দুয়োজনীকে যিখিনি সাহস দিলে যে তহঁতি একো চিন্তা নকৰিবি, কোনোবাই যদি কিবা কয় কবি যে এনেকুৱা ছিটুৱেশ্যন, আৰু এই পৰিস্থিতিটোত মানসিক ধৰণৰ কোনো ধৰণেৰে কোনো প্ৰস্তুত নাই। এইখিনি সময়ত আমাক যথেষ্ট লোকে আমাৰ গ্ৰুপত মানে যিসকল আছিলে তাৰপৰা যথেষ্ট আমাক লোকে বেয়াও পাইছে, কাৰণ কেলৈ তেওঁলোক বহুত দূৰৰ পৰা আহিছিলে। মই তেখেতসকলক ক্ষমা প্ৰাৰ্থনা কৰিছিলোঁ, এইখিনি সময়ত ক্ষমা বিচাৰিছিলোঁ যে কৰিব পৰা নাই, বেয়া নাপাব আপোনালোকে, কাৰণ এনেকুৱা ধৰণৰ কথা, আৰু ছাৰে নকৰোঁ বুলি কৈছে। তাৰ পাছত তেখেতে পষ্টপ'ন কৰি নৱেম্বৰ কৰিলে। মই তথাপিও কৈছিলোঁ যে কৰি থৈ যাওক নহ'লে, কাৰণ যিহেতু ইমানখিনি মানুহ আহিছে, আমাৰ এইবাৰ অলম'ষ্ট তেওঁলোকৰ 5-6জনমান আহিছিলে গোটেই টীমৰ। গতিকে ইমানখিনি মানুহ আহিছে বম্বেৰ পৰা, ডেফিনেটলি এটা খৰচৰ কথা থাকে, সকলো ফ্লাইটত আহিছে, এভৰিথিং, হোটেল বুকড আছে। কিন্তু তাৰপিছতো তেখেতসকলে সেই সিদ্ধান্তটো যেনেকৈ ল'লে, মই সদায় কৃতজ্ঞ তেওঁলোকৰ ওচৰত। আচলতে গোটেই এণ্টায়াৰ এছৱৰ্ল্ড টীম অফ মুম্বাই, আই এম ভেৰি গ্ৰেটফুল টু ইচ ওৱান অফ দেম, বিকজ টেকিং এ ডিচিশ্যন ইন ছাচ এ মুমেণ্ট, আৰু টেকিং এ প্ৰপাৰ ডিচিশ্যন ইন ছাচ এ মুমেণ্ট ইজ ছ' ক্ৰুচিয়েল। ছ' আই এম গ্ৰেটফুল টু এছৱৰ্ল্ড মুম্বাই একচুৱেলি। আই ডণ্ট ন' তেখেতসকলে ভিডিঅ'টো চাই নে নাচায়, কিন্তু মোৰ অন্তৰৰ পৰা সেই কৃতজ্ঞতাখিনি মই ৰাখিছোঁ। আৰু মই যিসকলে তেখেতক লগ পোৱা নাই, আপোনালোকক এটা কথাই ক'ম, খুব সুন্দৰ এটা ৰিপ্ৰগ্ৰামিং আপোনালোকৰ ৰিপ্ৰগ্ৰামিঙৰ কাৰণে হ'ব। তাৰপাছত লাইট কোড এক্টিভেশ্যন হ'ব, যিটো ময়ো প্ৰথমবাৰৰ কাৰণে পাম। ছ' লাইট কোড এক্টিভেশ্যন বেলেগ তেনেকুৱা একো নহয়, আপোনালোকৰ এনাৰ্জি এলাইনমেণ্টটো তেখেতে কৰোৱাব থ্ৰু মেডিটেশ্যন। অফক'ৰ্ছ আপোনালোকৰ গোটেইখিনি বস্তু তেখেতে দি থৈ যাব, আৰু বাকীখিনি মই ডাইৰেক্টলি এইটো কাৰণে ক'ব নোৱাৰোঁ, কাৰণ তেখেতে কেনেকৈ গাইডেঞ্চত কি বাকী দিয়ে মই নাজানো, কিন্তু যিখিনি পাৰে দিব বুলি কৈছে সেইখিনি দিব, আৰু ডেফিনেটলি আপোনালোকে এই ক্লাছটো কৰি ভাল পাব যে মোৰ সেয়া বিশ্বাস। গতিকে সকলোৱে যিসকলে এতিয়াও ভাবি আছে কৰিম বুলি, পটাপট আমাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া মুকলি আছে, গতিকে আপোনালোকে কৰি লওক। 23rd of November আহি পালেহিয়ে, বেছি দিন নাই।
আৰু চাব আপোনালোকক কেনেকুৱা ভাল লাগে ক্লাছটো কৰি। মই সিমানেই ক'ম আৰু বেলেগ একো নকওঁ। আৰু আপোনালোকে নিজেই বহুত বেছি এনাৰ্জি ফিল কৰিব। গতিকে আহক লগ পাওঁ আৰু খুব সুন্দৰ এটা দিন সকলোৱে লগ হওঁ আৰু লগতে চাওঁ আমি কি কৰিব পাৰোঁ নিজৰ সপোনক লৈ বা কেনেকৈ আগুৱাই যাব পাৰোঁ বা কিখিনি কাম আমি কৰিব পাৰোঁ, এই গোটেইখিনি কথা। আৰু যিসকলে ভাবিছে যে নিজৰ জীৱনটোত অকণমান সলনি বিচাৰে, নিজৰ জীৱনটো অকণমান পৰিৱৰ্তন হোৱা বিচাৰে, অকণ পোহৰ দিশে আৰু বেছি আগ্ৰহ বিচাৰে, তেতিয়াহ'লে তেখেতসকলে এই ক্লাছটো জইন কৰিব পাৰে। আজি মোৰ ইনফৰমেশ্যনখিনি আপোনালোকক দিবলগীয়া আছিলে আৰু মই বিশ্বাস কৰোঁ অন্তৰৰ পৰা যে কেতিয়াবা এটা সৰু স্পাৰ্ক বা এটা সৰু এটা দিনে আপোনাৰ গোটেই জীৱনত হয়তো সেই সলনিটো আনি দিব পাৰে। যেনেকৈ হয়তো কেতিয়াবা এদিন ময়ো বহিছিলোঁগৈ, একেবাৰে শেষৰ ফালে বহি আছিলোঁ যিদিনাখন ক্লাছ হৈছিলে 18-19 চনত এই ক্লাছটো। আৰু আজিৰ দিনটো আপোনালোকৰ সন্মুখত কথা ক'ব পৰাকৈ এই পল্লৱী হাজৰিকাজনী তেনেধৰণে প্ৰস্তুত হৈছে কিন্তু। আৰু মই ভাবোঁ যে মইতো একেবাৰে সৰু উদাহৰণ এটা। মই ভাবোঁ এনেকুৱা হাজাৰজনী নাৰী পুৰুষ, হাজাৰজন পুৰুষ ওলাই আহিব পাৰে আৰু খুব সুন্দৰ এটা ৰঙীন জীৱন বুলি কোৱা নাই, আপুনি ভবাৰ দৰে এটা জীৱন জীয়াই থাকিব পাৰে। কয় যে মনে বিচৰা ধৰণৰ এটা জীৱন আপোনালোকেও পাব পাৰে। সেইখিনিৰ কাৰণে এবাৰ লগ কৰি চোৱাত মই ভাবোঁ একো আপত্তি নাই। এবাৰ ক্লাছটো এটেণ্ড কৰি চোৱাত হয়তো কাৰো আপত্তি নাই। গতিকে ফিজ এণ্ড ডেফিনেটলি এটা এনাৰ্জি এক্সচেঞ্জ থাকিবই। আৰু কয় নহয় যাচি দিয়া সোণৰ মূল্য নাই। গতিকে আমি সদায় এটা এনাৰ্জি এক্সচেঞ্জ আমি এনাৰ্জি হিচাপত দিব লগা হয়। গতিকে আপোনালোকে ডিটেইলছৰ কাৰণে তলৰ ফোন নাম্বাৰটোতে যোগাযোগ কৰিব। সকলোকে লগ পাম বুলি বহুত আশাৰে বাট চাই ৰ'লোঁ। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব। আজি এইখিনিয়ে মই জনালোঁ। গতিকে এই বছৰৰ শেষৰটো ক্লাছ ডক্টৰ আশীষ নাৰায়ণ কাৰৰ লগত। গতিকে আহক আমি সকলোৱে এক হৈ পেলাই এই ক্লাছটো এটেণ্ড কৰোঁ। ধন্যবাদ।